নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ আপোনাৰ সকলোৱে ভালে আছে আৰু আজি এইটো ভিডিঅ'ৰ জৰিয়তে আজি যিহেতু হাইকোৰ্টত NISৰ শুনানি এটা আছিল, এই শুনানিত কি হ'ল খবৰটো আপোনালোকক দিব বিচাৰিছোঁ। যিহেতু আজি 8 তাৰিখ 8 মে আজি গুৱাহাটী হাইকোৰ্টৰ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছিল আৰু এই হিয়াৰিঙত ফলাফল কি ওলাল সেই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিব। আজি গুৱাহাটী হাইকোৰ্টত এটা শুনানি আছিল NISৰ প্ৰাৰ্থীসকলে যি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল 5,550 পদ ইনক্লুড কৰাৰ কাৰণে, আৰু তাৰ পুনৰ আজি এটা শুনানি আছিল আৰু শুনানিটোত বেছি সময় দীঘলীয়া নাছিল। যিখিনি শুনানি আছিল সেই শুনানিত কি হ'ল সেইখিনি ক'ব বিচাৰিছোঁ। চৰকাৰী পক্ষৰ ফালৰ পৰা প্ৰাৰম্ভিক পৰ্যায়ত ছিনিয়ৰ উকিল উপস্থিত নাছিল আৰু NISৰ ফালৰ পৰা ঋষিকেশ ছাৰ আৰু ছিনিয়ৰ এজন উপস্থিত আছিল। গতিকে এই যি আৰ্গুমেণ্ট চলিল আৰু যিহেতু ইয়াৰ আগৰ অৰ্ডাৰটোত এফিডেভিট ফাইল কৰিব দিছিল, তাৰ পৰিপ্ৰেক্ষিতত NCT ফালৰ পৰা যিহেতু কিছুদিন আগতেই এফিডেভিট ফাইল কৰিছিল আৰু সেই এফিডেভিট ফাইলৰ ভিতৰত NISৰ কৰ্চটোক মান্যতা বুলি যিহেতু লিখি দিছে আৰু কোনো ধৰণৰ সমস্যা নাই বা যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াত NISৰ প্ৰাৰ্থীসকলে যে চিলেকশ্যন হ'ব বা নিযুক্তি পাব সেইটো বিষয়ে ধুনীয়াকৈ এফিডেভিট NCT ফালৰ পৰা ফাইল কৰিছিল আৰু সেই এফিডেভিটখন আজি জাৰ্জে ধুনীয়াকৈ চাইছে। চোৱাৰ পিছত কৈছে যে ইয়াত NISৰ যিসকল প্ৰাৰ্থী সেইসকল প্ৰাৰ্থী নিযুক্তি পাবলৈ গৈ আছে, কিন্তু চৰকাৰী পক্ষৰ ফালৰ পৰা যিহেতু আজি এফিডেভিট ফাইল কৰা নহ'ল আজিও, তাৰপিছত কিছু সময় পিছত আকৌ ছিনিয়ৰ উপস্থিত হৈছিল আৰু ছিনিয়ৰে কৈছে যে 2 দিনৰ ভিতৰতে চৰকাৰী পক্ষৰ ফালৰ পৰা এফিডেভিট ফাইল কৰিব। এতিয়া কথাটো হ'ল জাৰ্জে NCT যিটো এফিডেভিট ফাইল কৰিছিল সেই এফিডেভিটটো চাইছে আৰু চোৱাৰ পিছত কৈছে যে ইয়াত যিহেতু NCTও মান্যতা প্ৰদান কৰিছে আৰু চুপ্ৰিম কোৰ্টেও মান্যতা প্ৰদান কৰিছে, গতিকে সেইফালৰ পৰা NISৰ প্ৰাৰ্থীসকলে নিযুক্তি পাব লাগে আৰু তেনে ক্ষেত্ৰত চৰকাৰী পক্ষৰ ফালৰ পৰাও যিহেতু এফিডেভিট ফাইল কৰিব লাগিছিল, কিন্তু প্ৰথমতে যিহেতু ছিনিয়ৰ উপস্থিত নাছিল, তাৰপিছত ছিনিয়ৰ যেতিয়া উপস্থিত হ'ল তাৰপিছত ক'লে যে 2 দিনৰ ভিতৰতে চৰকাৰী পক্ষৰ ফালৰ পৰা এফিডেভিট ফাইল কৰিব। এতিয়া কথাটো হ'ল যে আজি সম্পূৰ্ণ ফলাফল নোলাল আৰু আজিৰ হিয়াৰিংটো চাই যিখিনি বুজিব পাৰিছোঁ, অহা 15 তাৰিখে পুনৰ শুনানি এটা হ'ব আৰু সেই 15 তাৰিখেই ফাইনেল হ'ব বুলি আজি হিয়াৰিংটোৰ পৰা আমি বুজিব পাৰিছোঁ আৰু সেইদিনাই কেছটো ডিছপ'জ হ'ব আৰু সেইদিনাই এটা ফাইনেল অৰ্ডাৰ ওলাব। আৰু যিখিনি আমি বুজিব পাৰিছোঁ সেইটোৰ দ্বাৰা এইটোৱে বুজিব পাৰি যে NISে 5,550 পদ ইনক্লুড হ'বলৈ গৈ আছে। ইতিমধ্যে NCTও যিহেতু এফিডেভিট ফাইল কৰিছে আৰু চৰকাৰী পক্ষৰ ফালৰ পৰাও হয়তো 2 দিনৰ ভিতৰতে ফাইল কৰিব। তাৰপিছত 15 তাৰিখে এটা ডেট দিছে আকৌ, আৰু সেই 15 তাৰিখে পুনৰ শুনানি হ'ব আৰু সেইদিনা ফাইনেলি খবৰটো ওলাব। আজি যদিও ওলোৱা কথা আছিল কিন্তু আজি নোলাল, পুনৰ যিহেতু জাৰ্জে ডেট এটা দিছে আৰু সেইদিনা আজি 8 তাৰিখ আৰু অহা 15 তাৰিখে জাৰ্জে সেইদিনা ডিছপ'জ কৰিবলৈ কেছটো কৈছে। গতিকে সেইদিনাই ফাইনেল, যদি আকৌ বিশেষ প্ৰব্লেম নাথাকে সেইদিনাই ফাইনেল হ'ব। কিন্তু আজিৰ যিটো শুনানি আছিলে সেই শুনানিৰ ফালৰ পৰা যিটো আমি হিয়াৰিং দেখিলোঁ, সেই হিয়াৰিঙত এইটো স্পষ্টকৈ মানে কি বুজিব পাৰিছোঁ যে NISৰ জয়লাভৰ পথত আগবাঢ়িছে আৰু 15 তাৰিখে সেইটো ফাইনেলি অৰ্ডাৰটো ওলাব। গতিকে সেইদিনালৈকে সকলোৱে অপেক্ষা কৰিব লাগিব আৰু আশা কৰিম সেইদিনাৰ পিছত যাতে আকৌ ডেট নোলায়, অহা 15 তাৰিখে শেষৰটো হিয়াৰিং হয়। আৰু আজি হিয়াৰিংত মই যিটো বুজি পাইছোঁ যে NISৰ জয়লাভৰ পথত আগবাঢ়িছে, অৰ্থাৎ 5,550 পদত ইনক্লুড হ'বলৈ গৈ আছে। যদি বিশেষ কোনো ধৰণৰ অসুবিধা আৰু সেইদিনা নাহে সেইদিনাই জাৰ্জে ফাইনেল হিয়াৰিং হ'ব বুলি কৈছে। কাৰণ NCTও ইতিমধ্যে যিটো এফিডেভিট ফাইল কৰিছে তাত ধুনীয়াকৈ কৰ্চটোক যিহেতু চুপ্ৰিম কোৰ্টেও ৰায়দান দিছে, গতিকে NCTও সেইটো মান্যতা প্ৰদান কৰিছে। কাৰণ NCTয়ে যিহেতু শিক্ষাৰ যিটো ৰুলছ সেইবিলাক NCTয়ে যিহেতু মান্যতা প্ৰদান কৰে বা NCTয়ে তৈয়াৰ কৰে, গতিকে NISটোকো যিহেতু NCTয়ে এটা কোৰ্চ আছিল, গতিকে সেইফালৰ পৰা কোনো ধৰণৰ সমস্যা নাই আৰু সেইটো NCTয়ে ইতিমধ্যে সকলো ৰাজ্যলৈকে পঠিয়াইছে। গতিকে অসমৰো হিয়াৰিংটোৰ কাৰণে এফিডেভিট ফাইল কৰিছে, গতিকে অসম চৰকাৰেও হয়তো 2 দিনৰ ভিতৰতে এফিডেভিট ফাইল কৰিব। ইতিমধ্যে ছিনিয়ৰ উকিলে কৈছে যে 2 দিনৰ ভিতৰতে এফিডেভিট ফাইল কৰিব। কিন্তু আজিৰ যিটো হিয়াৰিং, আজিৰ হিয়াৰিংটো কোনো ধৰণৰ ফাইনেল ফলাফল নোলাল, অহা 15 তাৰিখে ফাইনেল হ'ব বুলি
কৈছে অৰ্থাৎ অহা 15 তাৰিখে কেছটো ডিছপ'জ হ'ব বুলি আজি হিয়াৰিংটোত কৈছে গতিকে অহা 15 তাৰিখে সকলোৱে অপেক্ষা কৰক আৰু আশা কৰিম সেইদিনাই শেষৰটো হৈ যাওক ধন্যবাদ